ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয়ে লিখা শুভবাৰ্তা 3 অধ্যায় 13 পদত আমি এইদৰে পাওঁ, তেতিয়া যীশু যোহানৰ দ্বাৰাই বাপ্তাজিত হ'বলৈ গালিলৰ পৰা জৰ্দানলৈ তেওঁৰ ওচৰলৈ আহিল। বাপ্তিস্মা হৈছে এটা গ্ৰীক শব্দ, যাৰ অৰ্থ হৈছে পানীত ডুব যোৱা। ঈশ্বৰে মানুহক নিজৰ সাদৃশ্যেৰে ও নিজৰ প্ৰতিমূৰ্তিৰে নিৰ্মাণ কৰিলে। ঈশ্বৰে নিজ হাতেৰে মানুহক নিৰ্মাণ কৰি তাৰ নাকত ফু দি প্ৰাণবায়ু সোমাই দিলে। তাতে মানুহ জীয়া প্ৰাণী হ'ল। এইদৰে মানুহ আত্মা, প্ৰাণ ও শৰীৰ অৰ্থাৎ তৃতীয় হয়। মানুহ নিজৰ পাপৰ হেতুকে ঈশ্বৰৰ সহভাগিতা, উপস্থিতি ও সদ্ভাৱৰ পৰা পৃথক হৈ আছে। আৰু ইমানেই নহয়, মানুহ ঈশ্বৰৰ সন্মুখত দণ্ডৰ পাত্ৰও হৈ পৰিছে। সেই দণ্ড হৈছে মৃত্যু। সেই মৃত্যু শাৰীৰিক, আত্মিক আৰু দ্বিতীয় মৃত্যু অৰ্থাৎ সদাকালৰ বাবে নৰক হয়। এই পাপৰ প্ৰভাৱ ও দণ্ড অৰ্থাৎ মৃত্যুৰ পৰা বচাবলৈ প্ৰভু যীশু মানৱ ৰূপ ধাৰণ কৰিলে। মানুহৰ পাপৰ বোজা ক্ৰুচত তুলি লৈ মানুহে পাব লগা পাপৰ দণ্ড অৰ্থাৎ মৃত্যুক সহিলে আৰু মৃত্যুবিলাকৰ মাজৰ পৰা তৃতীয় দিনা জি উঠিল। প্ৰভু যীশুৱে পানীত বাপ্তিস্মা হয় ক্ৰুচত নিজৰ কৰ্মৰ সাদৃশ্যক প্ৰকাশ কৰিলে। পানীত ডুব যোৱা তেওঁৰ মৃত্যুৰ সাদৃশ্য আৰু পানীৰ পৰা ওলাই অহা তেওঁ জি উঠাৰ সাদৃশ্য। যিজনা প্ৰভুৱে আপোনাক ইমান প্ৰেম কৰিলে যে তেওঁ নিজে আপোনাৰ বাবে মৃত্যুক সহিলে, যাতে আপুনি পৰিত্ৰাণ পাব পাৰে। আপুনি তেওঁক বিশ্বাস নকৰিবনে?